আজি বাই ইলেকশনৰ ৰিজাল্টটো আমি পালোঁ। আমাৰ বিপিএফৰ আৰু আমাৰ বিপিএফৰ শুভাকাংক্ষী যিমান আমাক আজি ভোট দিলে আমি ৰিজাল্টটো পালোঁ। এম পি ইলেকশ্যনত যি আমি পাইছিলোঁ তাতকৈ অলপ 2000 মান আমি কম পালোঁ। বিপিএফ হিচাপে আমাৰ যি ভোট এই ভোটটো ইনটেক আছে। তো সকলোকে ডিষ্ট্ৰিক্ট ফালৰ পৰা চিৰাং ডিষ্ট্ৰিক্ট বিপিএফৰ পৰা আমি আমাক যিমান যি মানুহবিলাকে আমাক ভোটদান কৰিলে সকলোকে আজি এই চেনেলৰ যোগেদি আপোনালোকক ধন্যবাদ দিছোঁ। আৰু যি জিকি গ'ল এই জিকি যোৱা যি কেণ্ডিডেট তেখেতকো আমি কংগ্ৰেচুলেশ্যন কৰিছোঁ। আৰু বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আৰু অসম গভৰ্ণমেণ্ট আৰু জিকি যোৱা যি কেণ্ডিডেট আৰু বিভিন্ন আমাৰ সকলে MP সকল যি কমিটমেণ্ট আমাৰ ৰাজ্যক দিছে, চিটিবাসীক আমাক দিছে, যি এই কমিটমেণ্টবিলাকক মাটিৰ পট্টা তাৰপিছত আৰু বহুত ডাঙৰ যি কমিটমেণ্ট এইবিলাক দিছে, এইবিলাকক মানে ৰাজ্যক মই অনুৰোধ কৰিছোঁ যাতে সোনকালে এইবিলাক যি ইলেকশ্যনত সিহঁতে কমিটমেণ্ট দিছিলে, কমিটমেণ্ট দিয়াবিলাকক যাতে সোনকালে আপোনালোকে বুজি লয় আৰু সমাজক ধৰ্ম অনুষ্ঠানক আমাৰ খ্ৰীষ্টিয়ান ইনষ্টিটিউশ্যনবিলাকক বিভিন্ন ঠাইত গৈ পেলাই তেখেতসকলে কি ডাঙৰ যি কমিটমেণ্টবিলাকক দিছে আৰু বিভিন্ন ধৰ্ম অনুষ্ঠানৰ যি কমিটমেণ্টবিলাকক দিছে, সামাজিক হিচাপে যি কমিটমেণ্টবিলাকক দিছে, এই কমিটমেণ্টবিলাকক সোনকালে যাতে কৰি দিয়ে এইটো কাৰণে মই বিটিআৰ গভৰ্ণমেণ্ট আৰু কেণ্ডিডেট আৰু অসম গভৰ্ণমেণ্টক মই অনুৰোধ কৰিছোঁ। আৰু ৰাজ্যকো মই আমাৰ ৰাজ্যক চিলিবাসী ৰাজ্যক নিজৰ যি পাবলগীয়া আছে, যেনেকুৱা চৰকাৰে কথা দিছিলে এই কথা দিয়া মতে, কেণ্ডিডেটে কথা দিয়া মতে যাতে বুজি লয় আৰু সমাজত যাতে উন্নতি হয় সোনকালে, এইটো মই কামনা কৰিছোঁ। আৰু সকলোকে আমাক ভোট দিয়াৰ কাৰণে যি মানুহবিলাকে ভোট দিছে দিয়া নাই সকলোকে ধন্যবাদ দিছোঁ। আমি এই সময়ত ধন্যবাদ দি পেলাই আজিৰ যি নেকি মোৰ ষ্টেটমেণ্ট চিৰাং ডিষ্ট্ৰিক্ট বিপিএফ ফালৰ পৰা এইখিনিতে মই সমাপ্ত কৰিছোঁ। ধন্যবাদ।